ৰূপহীহাটৰ লাওখোৱাত বিধ্বংসী অগ্নিকাণ্ড। দেওবাৰে সন্ধিয়াৰ ভাগত লাওখোৱা তিনিআলিৰ হেমন্ত বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। পাৰিবাৰিক কণ্ডলৰ বাবে হেমন্ত বৰাই পত্নী আৰু কন্যাক আবদ্ধ কৰি নিজ গৃহতে অগ্নিসংযোগ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জুই সূত্ৰপাত ঘটি দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ যায় হেমন্ত বৰাৰ সম্পূৰ্ণ বাসগৃহ। অগ্নিকাণ্ডটোৰ ফলত সকলো নথিপত্ৰৰ লগতে জুইত ভস্মীভূত হয় কেইবা লাখ টকাৰ সা সম্পত্তি। ইপিনে অগ্নি সংযোগ কৰি হেমন্ত বৰা পলায়ন কৰিছিল যদিও লাইলুৰিৰ পৰা ৰাইজে আটক কৰি আমবাগান আৰক্ষীক চমজাই দিয়ে। ইপিনে ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। সম্পূৰ্ণ ঘটনাটো সম্পূৰ্ণ মানে দিনৰ ভাগত মোৰ ভনীজনীৰ সৰু ভনীজনীৰ জীয়েকৰ আজি মানে ল'ৰা ঘৰৰ পৰা টোপোলা পেলোৱা আছিলে। টোপোলা পেলাবলৈ যোৱাত ভনীয়েকে বায়েকক নিমন্ত্ৰণ কৰিছিল যাবৰ কাৰণে। বায়েকক মানে আমাৰ ভনী জোঁৱাই যাব নিদিয়ে। তেওঁ জোৰকুট জবস্তি গ'ল। যোৱাৰ পিছত তেওঁ ক'লে তহঁতি আগৈ, তহঁত অহাৰ পিছত তহঁতৰ ঘৰৰ ভিতৰত ভৰাই পেলাই জুই লগাই দিম। আৰু তেওঁ সেইটোৱে কৰিলে লাষ্ট টাইম। কাক ভৰাইছিলে? নিজৰ জীয়েকক আৰু ঘৈণীয়েকক ভৰাই থৈ জুই লগাই থৈ পেলাই তেওঁ পলাই দিলে। এজন মোৰ ভনী জোঁৱাই। আপোনাৰ ভনীজনৰ নাম কি? হেমন্ত বৰা। কণ্ডল আছিলে নেকি? পাৰিবাৰিক কণ্ডলৰ বিষয়ে একো নাই, মানে তেওঁ তাত যাব নিদিয়ে, ভনীয়েকৰ ঘৰত যাব নিদিয়ে, সিমানখিনি আৰু বেলেগ একো নাছিলে। হেমন্ত বৰা তেওঁ জুই জ্বলাই থৈ পলাইছিল। তেওঁক লাইলুৰিৰ পৰা গৈ ধৰি আনিছে। কোনে ধৰিছে? এই মোৰ মামাৰ ল'ৰা এটাই গৈ ধৰি আনিছে, আনি পেলাই আমবাগান আৰক্ষীত চমজাই দিছে। হয়, নিজৰ ঘৰতে নিজৰ অগ্নিসংযোগ, নিজে ঘৰতে নিজে অগ্নিসংযোগ কৰিছে। নিজ লাওখোৱা। কি কি ক্ষতি হৈছে? সম্পূৰ্ণ ঘৰ একো বস্তুৱে বাকী নাই। 3টাকে চিলিণ্ডাৰ ইয়াত ব্লাষ্ট হৈছে। মানুহ ক্ষতি হৈছে, মানুহ ব্লাষ্ট হোৱাৰ লগে লগে মানুহ দৌৰা দৌৰি কৰিছে, বহুত মানুহৰ ক্ষতি হৈছে। যিকেইজন ঘৰৰ ভিতৰত আবদ্ধ হৈছিল তেওঁলোকৰ কিবা ক্ষতি আছে? তেওঁলোকৰ ক্ষতি হোৱা নাই, যেনে তেনে গ'ল। ছোৱালীজনী এতিয়া বৰ্তমান মানে ক'ব নোৱাৰে, তেওঁ হেৰি হৈ গ'ল, অচেতন হৈ আছে। তেওঁ এতিয়া ডক্টৰ তালৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈ আছে। যিসকল মানুহ ঘৰৰ ভিতৰত আবদ্ধ আছিল তেওঁলোকক উদ্ধাৰ কোনে কৰিছিল? উদ্ধাৰ তেওঁলোকে নিজে কৰিছে। নিজে মানে দৰ্জা খুলি তেওঁ লগাই থৈ যেতিয়া পলাইছিলে, তাৰপিছতে দৰ্জা খুলি তেওঁলোক পাইছে। দৰ্জা খুলি যেনে তেনে নিজৰ জীৱনটো ৰক্ষা কৰিছে। ৰূপহীহাটৰ পৰা আমিনুল্লাহ খান, এনি ভাৰত 24।